কিন্তু আমাৰ অসমীয়া ৰামায়ণত শ্ৰৱণ শব্দটো নাই। কাৰণ আপোনালোকে জানে যে আমি অসমীয়া জাতিটোৱে এনেকুৱা এটা ঐতিহ্যৰ গৰাকী, যিটো ঐতিহ্যৰ কথা আমি নিজেই গম নাপাওঁ। যেনেকৈ হাতীয়ে নিজৰ গাটো নিজে নেদেখে, সেইকাৰণে সৰু মাউত এটা তাক চলাই লৈ ফুৰে। ঠিক আমি অসমীয়া জাতিটোৱে আমাৰ গাত থকা শক্তিখিনি আমি বুজি নাপাওঁ, সেইকাৰণে আমাক আনে পৰিচালিত কৰিবলৈ সুবিধা পায়। নেজানি বিষ যদি খাওঁ আমাৰ মৃত্যু ঘটিব, আৰু নজনাকৈ যদি আমি অমৃত খাই দিওঁ আমাৰ শৰীৰৰ উন্নতি সাধন কৰিব। আমাৰ মৰমৰ ভাইটি পাৰ্থ ক'ত আছে বাৰু? যিজনে ভাওনা আগবঢ়াইছে পাৰ্থ ক'ত আছে? এইফালে আহা। তুমি যে ভাওনাখন আজি আগবঢ়াইছিলা, এই ডেটটো তোমাক কোনে নিৰ্বাচন কৰি দিছিলে? তুমি নিজে কৰিছিলা? নিজে কি কাৰণে কৈছিলা? আজি 4th Saturday কাৰণে কৈছিলা নি? ছেকেণ্ড ছেটাৰডে কাৰণে কৈছিলা। তাৰমানে তাৰ সুবিধা হৈ যায়। আজি 2nd Saturday, আজি ভাওনাটো হ'ব, কাইলৈ দেওবাৰ বন্ধ, মিতিৰ কুটুমক ধুনীয়াকৈ ভাত এসাঁজ খুৱাব, আৰু পিছদিনা সোমবাৰৰ পৰা সি আকৌ বেংকৰ ডিউটি কৰিব। সেইটোৱে নহয় জানো? কিন্তু কথাবোৰ কেতিয়াবা এনেকুৱা ধৰণে সংযোগ হৈ যায়, সেইটো আমি ভাবিবই নোৱাৰোঁ। মানে পাৰ্থ, তুমি জানানে যে আজিৰ দিনটো আমাৰ বছৰৰ 2টা দিন ভাল থাকে। আমাৰ এটা বছৰত মাত্ৰ 2টা দিনেই ভাল থাকে জ্যোতিষ শাস্ত্ৰৰ মতে। যি 2টা দিনৰ ভিতৰত আকৌ এটা দিনে বেছি ভাল থাকে, সেই দিনটোৱে আজিৰ দিনটো। কথাটো তেনেকুৱা মানে যে আমি কেতিয়াবা নজনাকৈ কেতিয়াবা ইমান আমাৰ দ্বাৰা ভাল কৰ্ম হৈ যায়, আমি গমেই নাপাওঁ। এইকাৰণেই যে আজি সূৰ্য উত্তৰায়ণলৈ গতি কৰিছে। আজি ৰাতিপুৱা 5:05 সূৰ্য উত্তৰায়ণলৈ গতি কৰিছে। ইয়াৰ আগৰ সময়টো দক্ষিণায়ন আছিল। এই যে উত্তৰায়ণ আৰু দক্ষিণায়ন, এইটো মানুহে নুবুজে। মানে কথাটো এনেকুৱা ধৰণৰ, মানুহৰ এবছৰ, দেৱতাৰ এদিন। আমি এদিন বুলি ক'লে কিমান বুজাওঁ? 24 ঘণ্টা। সেই 24 ঘণ্টাটো কিমান হয়? 12 ঘণ্টা, 12 ঘণ্টা, 12 ঘণ্টা দিন, 12 ঘণ্টা ৰাতি। দেৱতাৰ ক্ষেত্ৰত আকৌ সেইটো কি হয়? এবছৰ হয়। তাৰমানে দেৱতাৰ মানুহৰ মতে দেৱতাৰ ছমাহ মানে দক্ষিণায়ন, দেৱতাৰ ছমাহ মানে উত্তৰায়ণ। আৰু আজি সূৰ্য দেৱতা উত্তৰায়ণলৈ গতি কৰিছে। আজিৰ পৰা যিসকল লোকে আহাৰ মাহৰ শুক্লা চতুৰ্দশী, শুক্লা একাদশী তিথিলৈকে যিসকলে এই পৃথিৱীৰ পৰা দেহত্যাগ কৰিব, তেখেতসকলে পৰম গতি লাভ কৰিব। আৰু বাকী দক্ষিণায়নত যিসকল লোকে পৰম গতি লাভ কৰিব, তেখেতসকলে আকৌ মনুষ্য জীৱন বা অন্যান্য জীৱন লৈ এই পৃথিৱীলৈ আহিব লাগিব। এইটো হৈছে উত্তৰায়ণ আৰু দক্ষিণায়নৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। বাৰু যি কি নহওক, আজি মৰমৰ ভাইটি পাৰ্থৰ আমন্ত্ৰণ ক্ৰমে এই স্থানত উপবিষ্ট প্ৰীতিতুল্য বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপ সদৃশাই মাতৃসকল, ভৱিষ্যত দেশৰ ধৰণী, মত্যৰ পাৰিজাত ফুল অধিক কণ কণ মইনাহঁত, অতিকৈ প্ৰিয়তম যুৱ বন্ধুসকল, শব্দজন্তীসকল, পোহৰৰ ব্যৱস্থাত থকা ব্যক্তিসকল,
আমাৰ ভাওনা কৰিবলৈ অহা সন্মানীয় শিল্পীবৃন্দ, দোহাৰৰ শিল্পীসকল, গায়ন বায়ন, এই ভাওনাখনক সাফল্যমণ্ডিত কৰিবৰ কাৰণে গাঁওবাসী ৰাইজৰ যিসকল উদ্যোক্তা মণ্ডলীয়ে অহোপুৰুষাৰ্থ কৰিছে তেখেতসকল তথা পাৰ্থৰ ইষ্ট কুটুম মিতিৰ বংশ পৰিয়াল সমস্তজনৰ প্ৰতি আমি মান্যানুসাৰে শ্ৰদ্ধা ভক্তি আৰু সেৱা নিবেদন কৰিলোঁ। সিদিনা যেতিয়া পাৰ্থই আমাক ভাওনাখনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ গৈছিল, তেতিয়া তেওঁ খুব কম কথা কোৱা ল'ৰা। মই ৰখাই 10 মিনিট বহা ল'ৰাটো মোৰ ঘৰত আধা ঘণ্টা বহালোঁ। তাৰপিছত মই তেওঁৰ মনৰ কথাটো জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁ যিখিনি কথা ক'লে, সঁচা কৈছোঁ আপোনালোকক যে পাৰ্থৰ প্ৰতি মোৰ ভক্তিত মনটো গদগদ হৈ গ'ল। মোতকৈ বয়সত সৰু হ'লেও তেওঁৰ যিখিনি জ্ঞান, তেওঁৰ যিখিনি চিন্তা, তেওঁৰ যিখিনি কৰ্ম, সঁচাকৈ মই আপ্লুত হ'লোঁ। তেখেতে ক'লে যে দাদা, এই হিন্দুমুনিৰ পিতৃভক্তি নাটখনৰ লগত মোৰো এটা ব্যক্তিগত সম্পৰ্ক আছে। কাৰণ ময়ো মোৰ মাতৃক ভালেমান দিন ধৰি শুশ্ৰূষা কৰিবলৈ সুযোগ পাইছিলোঁ। সেইকাৰণে অতখিনি নাটৰ মাজৰ পৰা পিতৃ আৰু মাতৃৰ ভক্তিৰ প্ৰতি থকা যি শ্ৰদ্ধাশীল মনোভাৱ, সম্পূৰ্ণ এই নাটকখন মই নিজে নিৰ্বাচন কৰিছোঁ মোৰ গৃহত পাতিবৰ কাৰণে। কিন্তু এই ভাওনা ভাগি পতাৰ কাৰণে মোৰ কোনো উদ্দেশ্য নাই। মোক ভগৱন্তে ধন টকা পইচা ঐশ্বৰ্য বিভূতি কিবা দিয়ক, সেই ভাবি মই ভাওনাখন নাই কৰা। মই ভাওনাখন ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব বিচাৰিছোঁ। আৰু সেই সমৰ্পণৰ মুহূৰ্তত ভকত বৈষ্ণৱ আই মাতৃ সমস্ত আহিব, তেৰাসৱৰ শ্ৰীমুখ মই দৰ্শন কৰিম। যদি সুবিধা হয় তেখেতসকলৰ চৰণত মই সেৱা কৰিবলৈ সুবিধা পাম, তাতোতকৈ মোৰ বেছি একো কামনাই নাই। সেইটো কাৰণেই নিষ্কামভাৱে কৰা কৰ্মৰ প্ৰতি থকা এই পাৰ্থৰ ভকতিৰ কাৰণেই আজি মোৰ ইমান ব্যস্ততাৰ মাজতো মই আহিছোঁ। আপোনালোকে গম পাইছে চাগে, মই যিটো মাতেৰে আপোনালোকক কথা কৈ আছোঁ, প্ৰকৃতাৰ্থতে এইটো মোৰ মাত নহয়। মোৰ মাতটো বহুত বেছি ভাগি আছে। অত্যন্ত জোৰ কৰি মই কথা ক'ব লগা হৈছে। হয়, একো নাই, দুদিন ৰেষ্ট দিলে, মই যদি দুদিন আজৰি পাই যাওঁ তেতিয়াহ'লে মোৰ মাতটো আকৌ আহি যাব। কিন্তু কালিলৈ দেওবাৰ, মোৰ ভতিজী এজনীৰ তুলনি বিয়া। কাইলৈ ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধ, পৰহিলে 10 তাৰিখ সোমবাৰ ৰাজীৱ হদিয়াৰ স্মৃতি ৰক্ষাৰ্থে আমাৰ অসমৰ উজনি অসমৰ ভাওনা শিল্পীসকলে এখন ভাওনা কৰিব। এইখনেই ভাওনা, হিন্দুমুনি পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ। এই নাটখনি আজিৰ পৰা 5 বছৰ পূৰ্বে ৰাজীৱ হদিয়াই মোৰ হৰিভকত, তেখেতৰ বন্ধু শ্ৰীযুত জ্যোতিপ্ৰতিম খনিকৰ, যাক ছ'চিয়েল মিডিয়াত জয়া অসম মুন বুলি জানে, তেওঁৰ পৰা লৈ গৈছিল। তাৰ পাছত 3 বছৰৰ পিছত ৰাজীৱ হদিয়াই মোৰ গৃহত উপস্থিত হৈ এই নাটকখনৰ অনুমতি লৈ গৈছিল। আৰু তেখেতৰ মৃত্যুৰ 2 দিন পূৰ্বে এই নাটকখন তেখেতৰ গাঁৱত খুলিছিল, মানে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। কিন্তু জীয়াই থকা কালত এই কৰ্মভাগী হৈ নুঠিল। আমাৰ দায়িত্ব আছিল যে আমি সেই ভাগী কৰ্ম কৰি দিব লাগে। গতিকে 10 তাৰিখৰ দিনাও যাবগৈ লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ অসমৰ যিসকল গোলাঘাট জিলাৰ পৰা আৰম্ভ কৰি গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, চৰাইদেউ, এইকেইখন জিলাৰ ভাৱৰীয়াসকল তথা 30 জন গায়ন আৰু 30 জন বায়নে একত্ৰিত হৈ সেইদিনা এক বৰ্ণাঢ্য পৰিৱেশত ৰাজীৱ হদিয়াৰ
আত্মাৰ সদ্গতিৰ অৰ্থে এই ভাওনা ভাগি মঞ্চস্থ কৰিব। আপোনালোকৰ মাজৰ পৰা যদি কোনো লোকে যাব বিচাৰে যাব পাৰে, যদিও নাযায় তাতো আমাৰ ক'ব লগা নাই, কাৰণ আজিকালি সামাজিক মাধ্যমৰ দিন। আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি থাকিব, গভীৰ আস্থাৰ গানকে আদি কৰি অন্যান্য বহুকেইটা চেনেলে তাক লাইভ কৰিব বা ভিডিঅ' কৰিব, পৰৱৰ্তী সময়ত তাক ইউটিউবত এৰি দিব। যি কি নহওক, আজিৰ এই ভাওনা ভাগি যে সিন্ধু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ, বহুতে এই নাটকখনক শ্ৰৱণৰ পিতৃভক্তি বুলি জানে, শ্ৰৱণৰ পিতৃভক্তি বুলি জানে। এইকাৰণে জানে কাৰণ শ্ৰৱণৰ পিতৃভক্তিৰ নাটকখন আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেখেতৰ আত্মজীৱনী লিখি থৈ গৈছে। তেখেতৰ জীৱনত প্ৰভাৱ পেলোৱা যিকেইটা ঘটনা আছিল তাৰ ভিতৰত অন্যতম ঘটনাটো আছিলে শ্ৰৱণৰ পিতৃভক্তি। কিন্তু আমাৰ অসমীয়া ৰামায়ণত শ্ৰৱণ শব্দটো নাই। কাৰণ আপোনালোকে জানে যে আমি অসমীয়া জাতিটোৱে এনেকুৱা এটা ঐতিহ্যৰ গৰাকী, যিটো ঐতিহ্যৰ কথা আমি নিজেই গম নাপাওঁ। যেনেকৈ হাতীয়ে নিজৰ গাটো নিজে নেদেখে, সেইকাৰণে সৰু মাউত এটা তাক চলাই লৈ ফুৰে। ঠিক আমি অসমীয়া জাতিটোৱে আমাৰ গাত থকা শক্তিখিনি আমি বুজি নাপাওঁ, সেইকাৰণে আমাক আনে পৰিচালিত কৰিবলৈ সুবিধা পায়। তাৰ এটা উদাহৰণ মই আপোনালোকক দিব খুজিছোঁ। আপোনালোকে নিশ্চয় জানে যে পৃথিৱীৰ প্ৰথমটো কবিতা সংস্কৃতত আৱিষ্কৃত হৈছিল। লিখিছিলে কোনে? ৰত্নাকৰ, যিদিনা বাল্মীকি হৈছিলে। তেখেতৰ মুখেদি আপোনা আপুনি এটা কবিতা ওলাইছিল, মা নিষাদং প্ৰতিষ্ঠাং তমগম স্বাস্বতী সমাস যৎক্ৰঞ্চ মিথুনা দে কম অৱদিহি কাম মোহিতম। এইটো হৈছে পৃথিৱীৰ আটাইতকৈ প্ৰথম কবিতা। আৰু এই কবিতাৰ সূত্ৰ ধৰিয়েই মহামুনি বাল্মীকিয়ে ৰচনা কৰিলে এখন শাস্ত্ৰ, সেইখন হৈছে ৰামায়ণ। সেই ৰামায়ণখন পৃথিৱীৰ প্ৰথম যিটো ভাষালৈ অনুদিত হ'ল, সেই ভাষাটো হৈছে তামিল। কিন্তু তামিল আৰ্য ভাষা নহয়, তামিল দ্ৰাবিড় গোষ্ঠীৰ ভাষা। কিন্তু আৰ্যমূলীয় যিসকল ভাষালৈ ৰামায়ণখন অনুবাদিত হ'ল, সেই আৰ্যমূলীয় ভাষাটোৱে হৈছে অসমীয়া ভাষা। আৰু সেইকাৰণেই আপোনালোকে জানে যে ভাৰতবৰ্ষত মাত্ৰ 9টাহে শাস্ত্ৰীয় ভাষা আছে। আৰু সেই শাস্ত্ৰীয় ভাষাসমূহৰ ভিতৰত অসমীয়াৰ স্থান 8 নম্বৰত। 9 নম্বৰ স্থানটো কাৰ জানে? যিসকলে এদিন আমাক হাঁহিছিলে, অসমীয়া জাতিটোক যিসকলে এদিন আমাক হাঁহিছিলে, সেইসকল অসমীয়াৰ পিছত আছে আজিৰ তাৰিখত। কোনে? অসমীয়া কোনে হাঁহিছিলে? অসমীয়া ভাষাটো আমাৰ অপ্ৰভংশ বুলি কোনে হাঁহিছিলে? বঙালীসকলে হাঁহিছিলে বাংলা ভাষাটোৱে। আজি কিন্তু তেওঁলোক আমাতকৈ তলত অৱস্থান কৰি আছে। কিয়? যে অসমীয়া ভাষাটোৰ এটা গৌৰৱ উজ্জ্বল ইতিহাস আছে। আমি আমাৰ সন্তানসকলক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাওঁ। কিয় পঢ়ুৱাওঁ? যে আজি পৃথিৱীত চলিবলৈ কৰিবলৈ হ'লে মানুহে ইংৰাজী জানিব লাগিব। সেইকাৰণে আমি ভাবোঁ যে আমাৰ ল'ৰাটো, আমাৰ ছোৱালীজনী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাওঁ। কিন্তু বিশ্বাস কৰক আপোনালোকে, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া বেছি সংখ্যক ল'ৰা ছোৱালীৰ লগতে মই কথা বতৰা পাতি পাইছোঁ। তেওঁলোকে ইংৰাজীটো ক'ব জানে, কিন্তু ভাষাৰ যিটো গভীৰতালৈ সোমাব নোৱাৰে। কিয় জানেনে? যে যিসকলে নিজৰ মাতৃভাষাটোক ভালদৰে অধ্যয়ন কৰিব নাজানে, তেওঁলোকে আনৰ ভাষাও ভালকৈ ক'ব নোৱাৰে। কাৰণ মানুহৰ যিটো বিন্দুত মৌলিক চিন্তাৰ উৎপত্তি হয়, সেই চিন্তা কিন্তু মাতৃভাষাত হয়। আমি সপোন মাতৃভাষাত দেখোঁ, আমি দুখ লাগিলে মাতৃভাষাত কান্দোঁ, সুখ লাগিলে তাৰ বহিঃপ্ৰকাশ আমি মাতৃভাষাত কৰোঁ। সেইকাৰণে কেতিয়াও ভাবিব নালাগে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িলে ল'ৰা ছোৱালী ইংৰাজী ক'ব নোৱাৰিব। কিয়নো ভাষা বৰ ডাঙৰ কথা নহয়। ভাষা হ'ল ভাৱ বিনিময়ৰ মাধ্যম, তাতোতকৈ বেছি একো নহয়।
যি কি নহওক লাগিলে আজি ভাওনাত উপস্থিত আছোঁ, ভাওনাৰেই কথা ক'ব লাগিব। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বৰ সুন্দৰ কথা এষাৰ কৈছিলে। কি বুলি কৈছিলে? এই পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা প্ৰহদে ৰাম কথা, হস্তিৰ দেখিয়ালদ সহাজেন ফাৰে মাৰ্গ, মূৰ ভৈলতে নয় অৱস্থা। মই আজি ভাওনা ভাগি এজন ব্যক্তি বিশেষে ভাওনা উদ্বোধন কৰিব নোৱাৰে, ভাওনা গায়ন বায়নে উদ্বোধন কৰিব। গতিকে ভাওনা গায়ন বায়নে উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত শুভেচ্ছামূলকভাৱে কথাখিনি ক'লোঁ। আমাৰ ভাও ভাইসকলে ভাল ভাওনা কৰক। যিজন ল'ৰাই যি ইয়াত দখৰত গাবলৈ আহিছে দেখিব বৰ ভাল অভিনয় কৰে। অভিনয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিণ্টু বৰা। আৰু যিজন ল'ৰাই ভাওনাখন আগবঢ়াইছে তেওঁ বৰ ভাল ল'ৰা। গতিকে ভাওনাখন আপোনালোকে চাওক, মই বেছি কথা নকওঁ। গতিকে এইখিনি কথাৰেই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সকলোৰে জীৱন কল্যাণ হওক, ভাল হওক, ভগৱন্তই সকলোকে কৃপা কৰক। সৰ্বে ভৱন্তু সুখিন, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্ছিত দুখ ভাগ ভৱেত। কৃষ্ণ জয় গুৰু শংকৰ।